হয় চাওক যোৱাকালি যি ঘোষিত উচ্চতৰ মাধ্যমিক যি ফলাফল আচলতে উজুল হৈছে বাক্সাৰ যি বৰমা ছানৰাইজ একাডেমি আৰু মই উপস্থিত আছোঁ ছানৰাইজ একাডেমিত এনেদৰে আচলতে ছাত্ৰ ছাত্ৰীসকলক আজি ইয়াত যি কৰ্তৃপক্ষই আচলতে তেওঁলোকক বিশেষ সম্বৰ্ধনা জনাই আছে আৰু লগতে এই ছানৰাইজ একাডেমি আচলতে বিগত সময়তো আমি দেখিবলৈ পোৱা গৈছোঁ ভাল এটি ফলাফল কৰা পৰিলক্ষিত হৈছে মই পোনে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আচলতে বহুত এটা ভাল ৰিজাল্ট কৰিছে আপোনালোকৰ যোৱাকালি ঘোষণা কৰা আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অতি উন্নত ফলাফল দেখিবলৈ সক্ষম হৈছে আমাৰ বিজ্ঞান শাখাত 96% পাবলৈ সক্ষম হৈছে মাছুম পাঠকে আৰু কলা শাখাত 90.4% পাবলৈ সক্ষম হৈছে দলিস্মিতা কলিতাই এই ৰিজাল্টত আমি ছানৰাইজৰ পৰিয়ালে অতি সুখী আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ৰিজাল্টে আমি আশা কৰিছোঁ আৰু এই হিচাপে আমি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম ধন্যবাদ মই পোনে মই ছাত্ৰ ছাত্ৰী কিছু সমূহ ল'ব বিচাৰিছোঁ তোমাৰ নামটো কি মোৰ নাম শ্ৰী ভাৰ্গৱজ্যোতি ঠাকুৰীয়া মোৰ মেট্ৰিকত 82.3% আছিল আৰু মই এইবাৰ 88.8% পাবলৈ সক্ষম হৈছোঁ কলা শাখাৰ পৰা বিজ্ঞান শাখাৰ পৰা ধন্যবাদ তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ভৃগুবৈশ্য মই এইবাৰৰ পৰা এইচএছ এক্সাম দিছোঁ মই এইচএছ এক্সামত বিজ্ঞান শাখাৰ পৰা 88.6% লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ মোৰ এইচএছ এক্সামত আছিল 70% আৰু এই একাডেমীত আহি মোৰ ইমানখিনি আগবাঢ়িল ইয়াৰ একমাত্ৰ কাৰণ হ'ল ছাৰসকলৰ কষ্ট লগতে ইয়াত কোনো টিউশ্যন নোলোৱাকৈ মই শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু লগতে মা দেউতাৰ ছাপোৰ্ট ভৱিষ্যত কি হোৱাৰ সপোন আছে তোমাৰ ভৱিষ্যত ডিফেন্সত যোৱাৰ ইচ্ছা আছে ডিফেন্সত ধন্যবাদ মই তোমাৰ ওচৰলৈ আহিছোঁ কি ক'বা তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী সমীৰণ ৰাজবংশী মই এইবাৰ এইচএছত 89.8 পাবলৈ সক্ষম হৈছোঁ আচলতে মই ছাৰহঁতক বিশেষকৈ এটা সেই থেংক ইউ দিবলৈ ধন্যবাদ জনাইছোঁ কাৰণ আচলতে মোৰ যিটো মানে ঘৰুৱা অৱস্থা কি কৰে মা দেউতা মোৰ দেউতাই হাজিৰা কৰে কি বাই মোৰ টিউশ্যন কৰে সেনেকৈ টিউশ্যন কৰি বাই মোৰ আচলতে ছায়েন্সৰ দৰে ষ্ট্ৰীম এটাত মই ইমান খৰচ দি মই কেতিয়াও ভবা নাছিলোঁ পঢ়িব পাৰিম বুলি কিন্তু ছাৰহঁতে দুবছৰ মোক বিনামূলীয়াকৈ মোক যিখিনি সহায় কৰিছে সঁচাকৈ মই ধন্যবাদ ছাৰহঁতৰ ওচৰত সকলো দিশে মানে সহায় কৰিছে তোমাৰ মোৰ মুৰমেলা বুলি কয় নমাটিত ঘৰ তুমি ভৱিষ্যত কি হোৱাৰ সপোন আছে তোমাৰ মই ভৱিষ্যতত চিভিল ছাৰ্ভিচিঙত যোৱাৰ সপোন আছে কি চেষ্টা কৰিম কিবা হয় এই বাক্সা জিলাৰ যি বৰমা যি ছানৰাইজ একাডেমীত আচলতে সুন্দৰ ফলাফল লাভ কৰা পৰিলক্ষিত হৈছে মই তোমাৰ ওচৰলৈ আহিছোঁ কি ক'বা নমস্কাৰ মোৰ নাম শ্ৰী মাছুম পাঠক মই এই ছানৰাইজ ডক্টৰ শৰৎ ভাগৱতী ছানৰাইজ একাডেমীৰ পৰা পঢ়ি এইবাৰ এইচএছ পৰীক্ষাত 96% পাবলৈ সক্ষম হৈছোঁ